এতিয়া গোটেইবোৰ মিলি ভাত বনোৱা যোজা কৰোঁ। কাইলৈ আকৌ পুৱা উঠিয়ে ৱালকেইখন প্লাষ্টাৰ কৰিব লাগিব নহয়। সময়ৰ লগে লগে ভাত পানী খাই বৈ পকাখনতে আটাই নিজৰ নিজৰ বিচনাবোৰ সাজু কৰি শুই থাকিল। নিশা 2 বাজিছে। বিচনাত ওপৰলৈ মুখ কৰি পৰি থকা কমলৰ চকুত টোপনি নাই। কাৰণ সেই জয়াল পৰিৱেশটো সি এতিয়া সহজভাৱে ল'বই পৰা নাই। অন্ধকাৰ পৰিৱেশৰ মাজতে কমলে সিটো কোঠালিৰ পৰা তপনে তাক উদ্দেশ্যি মাত দিয়া পৰিস্থিতিৰ সন্মুখত পৰি ভয়তে সি ক্ৰমাৎ লাহে ধীৰে সংজ্ঞাহীন হ'বলৈ ধৰিলে। তেনেতে তাৰ চকুত কেইবাটাও টৰ্চৰ পোহৰ পৰিল। লগে লগে সি জোৰ দি চিঞৰিবলৈ, ঐ মৰিলো, কোন আছ এইফালে আহ। অৱশেষত টৰ্চৰ পোহৰকেইটা তাৰ কাষ চাপি অহাত সি দেখা পালে তাৰ লগৰে ৰত্ন, হীৰেণ, বিমল আৰু তপনে তাক বিচাৰি আহিছে। অলপো পলম নকৰি সিহঁতে কমলক পিটনিডৰাৰ পৰা বাহিৰলৈ তুলি আনিলে। চকুৰ সন্মুখত তপনক টৰ্চ লৈ থকা দেখি কমলৰ আচৰিত লাগিল। পলম নকৰি সি তাক সুধি পেলালে, তোৰ বাবেই মোৰ এই অৱস্থা, মই মৰিলো হয় আজি। তই হঠাৎ মানুহটো এইফালে আহি ক'ত নোহোৱা হৈ গৈছিলি? কমলৰ কথাত তপনে আচৰিত হৈ ক'লে, এই ৰাতিখন ইয়াত আহিবলৈ তই মোক পাগল পাইছ নেকি? মইচোন কোঠাতে শুই আছিলোঁ। ৰত্ন বাহিৰলৈ উঠোতে তোক দেখা নাপাই হুলস্থুল কৰাতহে আমি সকলোৱে সাৰ পাই তোক বিচাৰি আহিছোঁ। তপনৰ কথা শুনি কমলৰ বুজিবলৈ বাকী নাথাকিল। সেয়া যে একো নহয়, সেয়া নিশ্চয় কোনো প্ৰেতাত্মাৰ জাল। তাত পলম নকৰি সকলো আহি গা ধুই নিজৰ কোঠালৈ আহিল। ইমান পৰে ৰাতিপুৱাল। হৈ যোৱা ঘটনাটোৰ বাবে কাৰো চকুত টোপনি নাহিল। সকলো চিন্তাত পৰিল। কামতকৈ নিজৰ জীৱনটো ডাঙৰ। সেয়ে সকলোৱে মহৰীজনৰ অহালৈ অপেক্ষা কৰিলে আৰু থিৰাং কৰিলে ৰাতি হৈ যোৱা সকলো কথা মহৰীজনক খুলি ক'ব। এটা সময়ত মহৰীজন আহিল। তাকে দেখা মাত্ৰকে আটাইকেইটাই গৈ মহৰীজনক কথাবোৰ ক'লে। লগতে সুধিলে, এই ঠাই কোনোবা অশৰীৰ আত্মাৰ বাসস্থান নেকি? মহৰীজনে ঠাইখনৰ বিষয়ে কিছুমান কথা আগৰে পৰা জানিছিল, যদিও সি সিহঁতক একো নক'লে। কাৰণ বহু কষ্টৰ মূৰত এইটো মিস্ত্ৰীৰ দল বিচাৰি পাইছে। যদি আত্মা আছে বুলি কৈ দিয়া হয় তেন্তে বাকী মিস্ত্ৰীবোৰৰ দৰে ইহঁতকেইটাও তাৰ পৰা পলাব। সেয়ে সি অনিচ্ছা সত্ত্বেও সিহঁতক মিছা কথা ক'লে। হেই, তোমালোকে যে এইবোৰ কি বিশ্বাস কৰা দেই। নাই, তেনেকুৱা একো নাই, চিন্তা নকৰিবা, যোৱা এতিয়া কামত লাগা। কামৰ মাজেদি দিনটো পাৰ হৈ ৰাতি হ'ল। লাহে ধীৰে পৰিৱেশটো জয়াল হৈ পৰিল। ঠিক আগৰ দৰে মৰিশালীৰ দৰে নিস্তব্ধতাই বিৰাজ কৰিলে পৰিৱেশটো। তাত উপস্থিত থকা মিস্ত্ৰীৰ দলটোক প্ৰতিজনৰে মনত অজান আশংকাই বাহ ল'লে। তথাপিও ইমান সময় ইটোৱে সিটোৰ সাহত থাকি ভাত পানী খাই বিচনাত পৰিল আৰু সময়ৰ লগে লগে প্ৰতিটোৰে চকু জাপ খালে। নিশা প্ৰায় 1:30 বাজি গৈছিল। নিৰ্মীয়মান ঘৰটোত কোঠাত যিহেতু খিৰিকীবোৰ লগোৱা নাই, সেয়ে বাহিৰৰ পৰা অহা বতাহজাকে কোঠাটোৰ ভিতৰতো কোবাই যায়। তেনেতে এটা ফেঁচা আহি খিৰিকীৰ বাবে ৰাখি থোৱা ঠাইখনত বহি নিউ নিউকৈ চিঞৰিব ধৰিলে। ফেঁচাৰ মাতত উচপ খাই এটা এটাকৈ আটাইবোৰে সাৰ পাই উঠি বহিল। সিহঁতৰ মাজৰ ৰত্নই ফেঁচাটো তাৰ পৰা খেদি দি ভয়ে ভয়ে ক'লে, শুনিছোঁ ফেঁচাই নিউ নিউ বুলি ক'লে মানুহ মৰে, ভয়হে লাগিছে ঐ। তেনেকুৱা এক পৰিস্থিতি সহজ কৰি তোলো বুলি তপনে গহীন হৈ ব্যংগৰ সুৰত ক'লে, নিউ মানে নতুন হয়, নতুন কাপোৰ পাবি দে, শুই থাক এতিয়া। সময়ৰ লগে লগে এটা এটাকৈ পুনৰ সকলোৰে টোপনি আহিল। তেতিয়া নিশা 2 বাজিছে। কোনোবা মহিলাৰ অতি বেদনা ভৰা কান্দোনৰ শব্দ শুনি ৰত্নৰ টোপনি ভাঙিল। সি হুলস্থুল কৰিবলৈ ইচ্ছা নকৰি মৌন হৈ আন্ধাৰৰ মাজতে বিচনাত বহি থাকিয়েই শব্দটো কোনফালৰ পৰা আহিছে অনুমান কৰাত লাগিল। লাহে ধীৰে সি অনুভৱ কৰিলে কান্দোনৰ শব্দটো যেন ক্ৰমাৎ সিহঁতৰ কোঠাটোৰ ফালে আগবাঢ়ি আহি আছে। খিৰিকীৰে সোমাই অহা বতাহজাকৰ লগতে সোমাই আহিল মঙহ পোৰাৰ দৰে গোন্ধ এটা। এনে এক পৰিস্থিতিত ৰত্নৰ বাবে একেবাৰে সহজ নহয়। সেয়ে সি লৰচৰ কৰিবলৈ চেষ্টা কৰিও বিফল হ'ল। অলপ সিফালে শুই থকা তপনক মাতো বুলি সি মুখেৰে মাতিবলৈ চেষ্টা কৰিও মাতিব নোৱাৰিলে। তেনে এক পৰিস্থিতিত ৰত্ন উপায়ন্তৰ হৈ ওপৰলৈ মুখ কৰি বিচনাত ভয়ে ভয়ে নিথৰ হৈ পৰি থাকিল। লাহে ধীৰে সেই কান্দোন বন্ধ হ'ল যদিও হঠাৎ ৰত্নই নিজৰ ভৰি দুখনত অতি চেঁচা হাতে জোৰেৰে খামুচি ধৰা অনুভৱ কৰিলে, যাৰ বাবে ৰত্নৰ অন্তৰাত্মা কঁপি উঠিল। লগে লগে কোঠাটোলৈ আগতকৈ বেছি গতিৰে বতাহবোৰ সোমাই আহিব ধৰিলে। মেঘাচ্ছন্ন হৈ পৰিল আকাশ। গৰজি উঠিল মেঘবোৰো, যেন সিহঁতে ইমান পৰে গৰজিবলৈকে অপেক্ষাৰত হৈ আছে। ৰত্নই সেই চেঁচা হাত দুখনে খামুচি ধৰাৰ পৰা মুক্ত হ'বলৈ বহু চেষ্টা কৰিও নোৱাৰিলে। সি গম পাই উঠিল তাৰ সময় চমু চাপি আহিছে। বিজুলীৰ পোহৰত ৰত্নই দেখা পালে এজনী বগা সাজ পিন্ধা মহিলাই ৰত্নৰ ভৰি দুখনত হেঁচা মাৰি ধৰি তাৰ ফালে ডিঙিটো বেঁকা কৰি চাই হাঁহি আছে। ক্ৰমাৎ তাইৰ চকুকেইটা অঙঠাৰ দৰে ৰঙা হৈ পৰিল আৰু তাইৰ চুলিবোৰ বতাহৰ বেগত উৰিবলৈ ধৰিলে। তেনে এক পৰিস্থিতি সহিব নোৱাৰি ৰত্ন লগে লগে সংজ্ঞাহীন হৈ পৰিল। বেলি ওলাল। ৰত্নৰ বাহিৰে সকলোৱে সাৰ পালে। ৰত্নক ইমান পৰে টোপনিৰ পৰা
উঠা নেদেখি কমলে গৈ ৰত্নৰ গাত হাত দি ক'লে, ঐ ৰত্ন, ৰত্ন উঠ, আকৌ সময় হ'ল। ৰত্নই হঠাৎ চকুহাল মেলিয়ে বিচনাত বহি পৰিল আৰু কমলক গটা এটা মাৰি আঁতৰাই ৰঙা চকুৰে চাই ক'লে, মই এৰাত নাই, মই কাকো সুখেৰে নেৰোঁ। মোৰ ভেটিৰ ওপৰত তহঁতক ঘৰ বনাব লাগে নহয়, মই বনাব দিলোঁ বুলিয়েই ধৰ। কোনোদিন এনে আচৰণ নকৰা ৰত্নক এই ৰূপত দেখি কোঠাটোত থকা সকলোৰে আচৰিত লাগিল। সিহঁতে ৰত্নক বুজাবলৈ ধৰিলে যদিও সিহঁতৰ কোনো কথাই কাম নিদিলে। সিহঁতৰ বুজিব বাকী নাথাকিল যে ৰত্নৰ গাত ভূত লম্ভিল আৰু সেইবাবে সি এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি কৰিছে। তথাপি দিন হেতুকে বুকুত সাহস বান্ধি সিহঁত মহৰীজন অহালৈ অপেক্ষা কৰিলে। এটা সময়ত মহৰীজন আহি সেই স্থানত উপস্থিত হ'ল। মহৰী আহি পোৱাৰ লগে লগে পলম নকৰি ৰত্নই কৰা আচৰণবোৰৰ কথা ক'লে। মহৰীজনে ৰত্নৰ এই অৱস্থা কেনেকৈ হ'ল বুলি সোধাৰ পিছতো সিহঁতে একো ক'ব নোৱাৰিলে, কিয়নো ৰাতি হৈ থকা ঘটনাটোৰ সাক্ষী আৰু ভুক্তভোগী কেৱল ৰত্ন, বাকীবোৰ টোপনিত লালকাল। সেয়ে এই ঘটনাটোৰ ৰহস্য ৰৈ গ'ল। ৰত্নৰ অৱস্থা দেখি মহৰীজনে বিভ্ৰান্তিত পৰি ঠিকাদাৰলৈ ফোন কৰি সমগ্ৰ ঘটনা বিৱৰি ক'লে আৰু ঠিকাদাৰৰ পৰামৰ্শ মতে মহৰীজনে এজন বেজ বিচাৰি সেই স্থানৰ পৰা প্ৰস্থান কৰিলে। সেইদিনা ঘৰটোৰ কোনো কাম কৰা নহ'ল। আবেলি প্ৰায় ৩ বজাত মহৰীজনে নিজৰ স্কুটাৰত মোৰ মৃত্যুৰ পিছতো মই সিহঁতৰ আগত দেখা দি দুয়োটাকে পাগল দৰে কৰিলোঁ। অৱশেষত মানসিক ভাৰসাম্য হেৰুৱাই সিহঁতে যে মোৰ হত্যাকাৰী সেই কথা সিহঁতে নিজেই পুলিচৰ আগত গৈ ক'লে। বেজে ইমান পৰে ৰত্নৰ মুখেৰে কৈ থকা নিতাৰ কথাখিনি শুনি হুমুনিয়াহ কাঢ়ি ক'লে, বুজিছোঁ, কিন্তু আমি তোমাক সান্তনা দিয়াৰ বাদে একো কৰিব নোৱাৰোঁ। তোমাৰ দোষীয়ে বৰ্তমান শাস্তি পালে, এতিয়া তুমি নোযোৱা কিয়? তুমিতো মুক্তি ল'ব লাগে। বেজৰ কথাত ৰত্নই হাঁহি উঠিল। কোনে কয় মুক্তি? মোৰ কপালত যিমান বয়স লিখা আছিল মই সিমান বছৰলৈকে পৃথিৱীত ঘূৰিম, নিজ ইচ্ছাত। যদি ক'ৰবাত কিবা অসুবিধা অনুভৱ কৰোঁ, কাকো সুখেৰে নেৰোঁ। কথাবোৰ শুনি বেজৰ কোনোবাখিনিত বেয়া লাগিল যদিও বেজে ক'লে, আমাৰ উপায় নাই, আমি আমাৰ দায়িত্ব পালন কৰিব লাগিব। যিহেতু বহুকেইটা জীৱনৰ কথা আছে, গতিকে মই তোমাক বান্ধিবলৈ বাধ্য। বেজে অলপো পলম নকৰি ৰত্নৰ গাৰ পৰা নিতাৰ প্ৰেতাত্মাক বাহিৰ কৰি পিটনিডৰাৰ কাষতে থকা এডাল গছত প্ৰেতাত্মাটোক বান্ধি থ'লে। লাহে ধীৰে ৰত্ন সুস্থ হৈ আহিল আৰু সকলোৱে মিলি পুনৰ কাম আৰম্ভ কৰিলে আৰু কম দিনতে গোটেই ঘৰটো সম্পূৰ্ণ হৈ উঠিল। বন্ধুসকল, কাহিনীটো কেনে লাগিল কমেণ্ট কৰি নিশ্চয় জনাব। যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো এটি লাইক কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটো যদি প্ৰথম ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব নিতৌ এনেধৰণৰ কাহিনী পাই থাকিবলৈ। আজিলৈ আহোঁ, ধন্যবাদ, জয় অসম।